Hello everyone and good morning. আশা কৰোঁ সকলো ভালে আছে আমিও ভালে আছোঁ এটো হৈছে নিউ ডে এটা নিউ ভিডিঅ' আৰু ঘৰৰ পৰা আহা অলৰেডি 2-3 দিন হৈ গ'ল ঘৰৰ পৰা আহা পিছতে মোৰো অকমান অলপ অসুবিধা আছিল আৰু সেইকিদিন মানুহজনয়ে মানে অকমান কষ্ট হ'ল আৰু সো 2-3 দিন মানৰ পাছত আকৌ ভিডিঅ' বনালো ঘৰৰ পৰা আনা তেজপাতখিনি অলৰেডি অলপ শুকাই গৈছিলে ৰ'দত যেহেতু ডেইলি দিয়া হৈছিল আৰু হেতু কাৰণে ভাবিলো এইখিনি পলিথিন এটাত মই মানে ভালকে থৈ দিও নহলে এনেকে পাচিত চৰিয়াত থৈ দিলে মানে এনেকে বেয়া হৈ যাবগৈ আৰু হেতু কাৰণে ভাবিলো এটা ডাঙৰ পলিথিনত ভালকে সামৰি কৰি থৈ দিও সো যেহেতু মানুহজনে মানে দুদিন এনেকে চাই কৰি আছিল আৰু হেতু কাৰণে ঘৰৰ একে অৱস্থা নাইকিয়া হ'ল লৰাটো কুচোৱা মেলা গুটে পাকঘৰৰ কাম মানুহজনে কৰি আছিল সো হেতু কাৰণে আজি অলপ আজৰি পাইছো আজৰি পোৱা কাৰণে মই ভাবিলো গুটে ঘৰচৰটো মানে ভালকে সাফ চিকুণ কৰি লওঁ লৰাটো ইফালে ৰাতিপুৱাই হিও সোনকালে খাৰ পালে আৰু ব্ল্যাঙ্কেট জাপুতে মানে হি যোনখন ব্ল্যাঙ্কেটে জাপু আৰু হেকিনিতে হিও মানে আহি বহি যায়হি আৰু ভয়েস ওভাৰ কৰোতে লৰাটোৱে মাত এটা দি দিছে তাৰ অকমান চৰ্দি হৈ আছে এতিয়া ভাল হৈ যাব আৰু এদিন মানৰ ভিতৰত আৰু ইফালে এতিয়া হি কাৰ্টুন চাই আছিল মই ভাবিলো ধুমধাম কামখিনি কৰি লওঁ ব্ল্যাঙ্কেট ভিলাক আগতিয়াকে সামৰি লওঁ তাৰ পিছত যিমান গাৰু সাৰু আছে হেবিলাক সামৰি কৰি বিছনা চাদৰ বেডশিট তো মই চেঞ্জ কৰি দিও 2-3 দিনৰ মূৰে আৰু ইফালে আজি পাকঘৰৰ কামৰ দায়িত্ব আজি মোৰ নাই মানুহজনই সো মানুহজনে ভাত চাত বনালে ভাত বনাই কৰি এতিয়া ৰাতিপুৱা যেহেতু স্কুল যোৱা সময় মানুহজনে ভাত বাঢ়ি আছে নিজৰ কাৰণে আৰু নিজৰ মানে ভাতৰ ব্যৱস্থাটো নিজে কৰি লৈছে কাৰণে মই বাকিখিনি কাম কৰিব পাৰিছো আৰু ইফালে হেয়া তেওঁ ধুমধাম ভাতকিটা খাই লৈছে ৰাতিপুৱা ভাত খাই যায় টিফিনত এনেকে ৰুটি সুটি লৈ যায়গৈ আৰু আহি আকৌ ভাত খায় 3টা মানত ৰাতিপুৱা ভাত মানে ঢেৰ নহয় সৰু লছালি এটা কেচুৱা নহয় আৰু অকমান 3-4 বছৰীয়া পোৱালিটোৱে যিমান কিটা খায় সেই দিমান কিটা ভাত খাই যায় খাবলৈ মন নগলেও মানে খাই যায় উপায় নাই নহলে আগতে তো বহুত গেছ আছিল মানুহজনৰ এতিয়া অকমান গেছ তো কমিছে আগতকে নহলে ৰাতিপুৱা উঠি ডেইলি বমি হয় কিবা কিবি ঢেৰ মানে হৈ থাকে আৰু হেতু কাৰণে বিয়া পাছৰ পৰা তেওঁ এনেকে শুকান ৰুটি দিবলৈ ললো প্ৰায় শুকান ৰুটি দিও নাইবা ভাতকে দিও আৰু গাখীৰ চাহটো আগতে বহুত খাইছিলে এতিয়া আগতকে কমাই দিলো এতিয়া ইমান খাবলৈ নিদিও টিউশনস বোৰ কৰে আৰু তাত হয়তো খাবও পাৰে কিন্তু সেই কাৰণে মানে ঘৰত অকমান কমাই দিও আৰু ইফালে কথা পাতি মোৰ বেডশিটখন হলায়ও হৈ গ'ল তে ঠিক ঠাক কৰি দিও তাত গাৰু সাৰু যি যত যেনেকে থব লগা আছে থৈ দিও এই ব্ল্যাঙ্কেটখন মানে সামৰি কৰি মই থলোহে লৰাটোৱে আকৌ আহি পেলাই দিলে সো সেই কাৰণে মই আকৌ এবাৰ সামৰি দিছো আৰু যেহেতু আজি পাকঘৰৰ কাম মোৰ নাই আৰু হেতু কাৰণে মানুহজনো স্কুললৈ ওলাই যাব হেতু কাৰণে ভাবিলো ভন্টিকে মাতি দিম সো লৰাটো মাহীক আজি আহিব আৰু মানুহজন ওলাই কৰি ৰেডি পইচা কেটামান পৰি গৈছিলে পকেটৰ পৰা ভাবিলো থাপ মাৰি লওঁ কিন্তু তেওঁ দেখা পালে ব্ল্যাঙ্কেটখনে ঢাকি দিও বুলি ভাবিছিলো কিন্তু তেওঁ দেখা পাই গ'ল কাৰণে লৈ ললে আৰু ইফালে ব্ল্যাঙ্কেট বোৰ থৈ দিলো আৰু গাৰু সাৰু বিলাকো এনেকৈ থৈ দিম আৰু ইফালে মানুহজন ৰেডি হৈছে কাপোৰ কানি অলৰেডি পিন্ধিলেই এতিয়া যাব লাগে আৰু স্কুললৈ আৰু এয়া হৈছে মানুহজন যোৱা পাছত
One, two, 1, 2, 1, 2, 3, 3, 3. The wheels on the bus go round and round, round and round. Good. So তাৰ খেল ধেমালি হৈ গ'ল ইফালে পানী গৰম কৰা মই যোনডাল ৰডডাল আছিলে খেডাল তলতে থৈ দিয়া আছিল সি বাৰে বাৰে হেডালকে চুবলৈ গৈ আছে অকমান গৰম যেনে পালো আৰু হেতু কাৰণে ভাবিলো হেডালো অতৰাই দিও কিন্তু সি বাৰে বাৰে মানে হেডাল মই চুবলৈ গ'লে সি থাপ মাৰি ধৰা নিচিনা কৰে সেইকাৰণে তাক অতৰাই লৈছো এফালে আহি গ'ল সি ভিডিওটো বেয়া কৰিবলে আৰু এফালে মই এয়া তুলিখন অকমান ৰদাই দিছো ইখনত পানী চানি যেহেতু দিয়া হয় আৰু হেতু কাৰণে ভাবিলো এবাৰ ৰদাই দিও সো আজিলে এটো ভিডিও এখিনতে এন্ড কৰিছো আপোনালোকক অন্য এটো ভিডিওত লগ পাম আৰু এই ভিডিওটো কন্টিনিউ হ'ব আগলে আপোনালোকে চাই থাকিব বাই বাই